স্থান পাইছোঁ 63.5 ডিভিজন পাছ কৰিছোঁ। মুখ্যমন্ত্ৰীক লগ কৰিছিল আৰু কৰিছিলোঁ কেতিয়া হ'ল এতিয়াই কৰিছিলোঁ শুক্লাই আহিছিলোঁ তেওঁ লগ পাইছোঁ কথা পাতিছিলোঁ। আজি তোমাক এখন হুইল চেয়াৰ প্ৰদান কৰিলে কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু যেতিয়া সহায় কৰে মোক। কি হ'ব মন এনে আগলৈ কি পঢ়িব মন? মই ভাল মানুহ হ'ব মন যায় আগলৈ। আৰু কি পঢ়িব মন? মই আৰ্টছ লৈছোঁ ছাবজেক্ট। ক'ত পঢ়ি আছিলে? জ্ঞানজ্যোতি জাতীয় বিদ্যালয় গুৱাহাটীত। কিমান সময় পঢ়িছিলা, কেনেকৈ পঢ়িছিলা? তাতে প্ৰথমে গুৱাহাটীত পঢ়িছিলোঁ। তাতে চলিগিলা মানে মাৰধৰ কৰে কাৰণে তাৰপৰা ওলাই আহিলে তাতে পাৰ্বতীৰ লগত আহিলাক 3 পাৰ লগাই দিলে তাতে তেনেকুৱা উত্তীৰ্ণ আছোঁ। মই কৈছিলোঁ ল'ৰাটোক কি কৰিম, মই আজি সৰুৰ পৰাইতো বহুত কষ্ট কৰি এখানি আগবাঢ়ালোঁ। ভাল মানে কৰিব পৰা নাই আৰু তাক ট্ৰিটমেণ্ট মানে বহুত হেৰি কৰিব পৰা নাই আৰু পইচা পাতিৰ পাই। যিখিনি আমাৰ মাক দেউতাকৰ পৰাই যিখিনি কৰিব লাগে কৰিলোঁ, কিন্তু আৰু চৰকাৰৰ ফালৰ পৰা যে ভাল পিনে যে আনি দিয়ে আৰু ল'ৰাটোক আমাৰ পিনৰ পৰাতো কৰিলোৱে। আজি মুখ্যমন্ত্ৰী হুইল চেয়াৰ এখন প্ৰদান কৰিলে কি ক'ব? ধন্যবাদ দিছোঁ ছাৰক, ভাল লাগিছে আৰু যাতে ভাল আগবাঢ়ে হ'লে কিবা বস্তু আগবাঢ়াই নিয়ে আৰু। ল'ৰাজনে কিমান পাইছে মেট্ৰিকত? 63 ফাৰ্ষ্ট ডিভিজন। কেনেকৈ পঢ়িছিল ল'ৰাজনে? এনেই চাইকেল দি বহুত কষ্ট দি অনা নিয়া কৰোঁ। এওঁ নাথাকিলে মই নিব লগা হয়, যদি কেতিয়াবা আহিব নোৱাৰে মই ৰিক্সাই দি আনিব লাগে। থাকিব ঘৰ নাই, মই বহুত কষ্টত আছোঁ আৰু কেনেকৈ যে ডাঙৰ দীঘল কৰিছোঁ ভগৱানে জানে। বেমাৰ কি বেমাৰ আছিল বা ট্ৰিটমেণ্ট কৰিছিল? নাৰ্ভৰে সৰুৰ পৰাই বহুত মানে টকা পইচাৰ পৰাই বহুত মানে বেমাৰ কি ডক্তৰে ধৰিবই নোৱাৰে দেখোন। বাহিৰত নিওঁতে এনেকৈ কৈছে নাৰ্ভৰে ভাল হ'ল হয়, বাহিৰতে ভাল হ'ল হয়, কিন্তু ভুল ট্ৰিটমেণ্ট কৰি দিলে ন গুৱাহাটীতে। ৰং ট্ৰিটমেণ্ট বুলি কৈছে আৰু। এতিয়া কি আশা কৰিছে চৰকাৰৰ পৰা? যাতে ভাল ল'ৰাটোক আগবঢ়াই নিয়ে আৰু ভাল কৰিব পাৰে, চৰকাৰক ধন্যবাদ জনাইছোঁ। চবকতো ভাল কৰিছে, আমাৰ ল'ৰাটোকো যদি আগবঢ়াই নিয়ে ভাল কৰি টকা পইচাৰ পৰা। দেউতাকৰ কামটো বহুত বছৰ হ'ল, একো নহ'ল। গভৰ্ণমেণ্ট বেছতে ডিজেলত খাটি আছে। মতে লগ পাইছিলোঁ। কি বুলি কৈছিল? কি কৈছিল? তেখেতে কৈছে মই কিবা এটা পইচা ব্যৱস্থা কৰি দিম আৰু মান্থলি সেনেকৈ কৈছে, সেনেকৈ দিয়া ভাল হ'ব তাক কিবা এটা ভৱিষ্যত। আৰু কৈছিলোঁ থেৰাপি ফিজিঅ'থেৰাপি কৰিম বুলি কৈছিলোঁ। ভাল হ'ব নে সুধিছিলোঁ, মই কৈছোঁ ফিজিঅ'থেৰাপি কৰিলে কিছু আহিব বুলি কৈছোঁ। যেতিয়া খবৰটো গম পায় মেট্ৰিকত হুইল চেয়াৰখন পঠাইছে। তেওঁক ধন্যবাদ দিছোঁ যে এনেকৈ মিটিঙত লগ পোৱাৰ পৰাই সেইখিনি আগবাঢ়ি আহিলে আৰু আপোনালোকেও ধন্যবাদ দিলোঁ। ভৱেশ্বৰত নিৰ্বাচনী প্ৰচাৰ তাহাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৌশিক ডেকাক লগ পাইছিলে। তেওঁ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম যুৱক, কিন্তু তথাপিও তেওঁ এই শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি তেওঁ HSLC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁক আজি হুইল চেয়াৰ এখন প্ৰদান কৰিছে, মোৰ হাততে দিছে। মই তেওঁক জনাইছিলোঁ যে আপোনাক যে লগ কৰিছিলে কৌশিক ডেকা, তেওঁ ভাল ফলাফল লাভ কৰিছে আৰু তেতিয়াই তেওঁ কৈছিলে যে তই এখন তেওঁক হুইল চেয়াৰ দি আহিবি আৰু কি আছে ঘৰৰ খবৰ লৈ আহিবি। মই আজি সেই নিৰ্দেশতে আজি আহিলোঁ, আহি তেওঁক হুইল চেয়াৰ এখন প্ৰদান কৰিলোঁ। আগন্তুক দিনত তেওঁৰ শিক্ষা জীৱন যাতে ভাল হয়, অনাগত জীৱন যাতে ভাল হয়, তাৰ বাবে মই আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী ব্যৱস্থা নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু আমাক দেউতাকক মাকক লগ কৰিছে, তেওঁক কৈছে, আশ্বাস দিছে আগন্তুক দিনতো তেওঁলোকক সহায় সহযোগিতা মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়াব।